উৎপলালৈ স্বাগতম জনাইছো। মোৰ পিছফালৰ পৰিৱেশ দেখি আপোনালোকে অনুমান কৰিছে যে গুৱাহাটী মহানগৰ এতিয়া মহাসাগৰ বা এজাক বৰষুণৰ পিছতে যি পাৰ্পল চিটি কৰাৰ কথা কৈছিলে এতিয়া ফ্লাড চিটিলৈকে ৰূপান্তৰিত হৈছে। এয়াই হৈছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ দৃশ্য। দুয়োটা উপপথ অৰ্থাৎ মই উপস্থিত আছো মহানগৰীৰ হাউকুছিত আৰু হাউকুছিৰ যিফালে চোৱা যায় সেইফালে কৃত্ৰিম বানৰ কবলত পৰিছে। এয়া হৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগ কৰা পথছোৱা আৰু এই পথছোৱাই যদি চোৱা যায় যে লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগ কৰিছে আৰু নেপালী মন্দিৰৰ পৰা লখৰা সংযোগ কৰিছে। মই কিছু বেক কেমেৰাৰে দেখুৱাম যে দেখুৱালে আপোনালোকে অনুমান কৰিব পাৰিব যে ৰাজপথৰ দুয়োফালে যদি চোৱা যায় যে কৃত্ৰিম বান সোঁফালৰ ট্ৰেকে হওক বা বাওঁফালৰ ট্ৰেকে হওক দুয়োফালে কৃত্ৰিম বানৰ কবলত পৰিছে। কিছু জুম কৰি দেখুৱাইছো দূৰ দূৰণিলৈকে কৃত্ৰিম বান। এয়া যিমান দূৰ দেখিছে আপোনালোকে হাউকুছিৰ পৰা লখৰা পৰ্যন্ত কৃত্ৰিম বান হৈছে। মোৰ হাতত থকা তথ্য অনুযায়ী গুৱাহাটী মহানগৰীৰ প্ৰায় অঞ্চলে কৃত্ৰিম বানৰ কবলত পৰিছে। যদি এই পথছোৱাৰ কথা উল্লেখ কৰো যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আপুনি নেপালী মন্দিৰ পথছোৱালৈকে যাম বুলি ভাবিছে তেতিয়াহ'লে আজি কিছু আপোনালোকে পলম কৰি ওলাওক, কাৰণ এতিয়া বানপানী এখন বাহন দেখুৱাইছো স্কুটি বাহনখন বিকল হৈছে আৰু বাহনখন বিকল হৈ এতিয়া এনেদৰে যাত্ৰা আৰম্ভ কৰিছে। কাৰণ এই স্থানত বহু কৃত্ৰিম বান হোৱা দেখিবলৈ পোৱা গৈছে। বানপানী হৈছিলে আৰু দেখুৱাইছো যে এই স্থানত এতিয়ালৈকে বহুকেইখন বাহন বিকল হৈছে আৰু এয়াই হৈছে মহানগৰীৰ হাউকুছিৰ দৃশ্য। দূৰ দূৰণিলৈকে কৃত্ৰিম বান। এগৰাকী লোক আছে জানিব বিচাৰিম। দাদা অফিচলৈকে আহিছিলে চাগে? হয় 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 নাই নোৱাৰিম এতিয়া তাৰমানে নদীৰ ওপৰেদি পানী বৈ আছে, গতিকে এইটো অসম্ভৱ। এই পানীটো কিছু সময় পিছত নাইকিয়া হ'ব, গতিকে অলপ ধৈৰ্য ধৰিব লাগিব ৰাইজে, কথাটো সেইটোৱে আৰু। সুবিধা হৈছে চৰকাৰ প্ৰশাসনে কি ক'ব? এতিয়া এইটো অস্বাভাৱিক বৰষুণ হৈছে ৰাতি, খুব ডাঙৰ বৰষুণ, গতিকে এই পানীটো একেলগে যোৱাটো সম্ভৱ নহয়। নালাটো সৰু নদীটো, গতিকে কিছু সময় লাগিব। ধৰক ২ ঘণ্টামানৰ ভিতৰত কিছু পৰিমাণে কমিব পানী যদি বৰষুণ আৰু নাহে। নতুন নতুন অঞ্চল প্লাবিত হৈছে, আগতে এইখিনিত পানী হোৱা নাছিল, একেবাৰে লখৰা পৰ্যন্ত দূৰ দূৰণিলৈকে পানী। হয় 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 ডাঙৰ বৰষুণ হৈছে, গতিকে এইটো আৰু বেলেগ ৰাস্তা নাই, সময় লাগিব পানীবোৰ মানে হেৰি হোৱাতে। এয়া হৈছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পৰিৱেশ। উল্লেখ কৰিছে যে দূৰ দূৰণিলৈকে পুনৰ বৰষুণ অহা আৰম্ভ হৈছে, হয়তো যিকোনো মুহূৰ্ততে আকৌ বানপানী বৃদ্ধি হ'ব। মোৰ হাতত থকা তথ্য এই মুহূৰ্তত দি লৈছো ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যদি আপুনি জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে আহে তেতিয়াহ'লে বৰাগাঁৱত কৃত্ৰিম বান পাব, ঠিক একেদৰে গড়চুকত কৃত্ৰিম বান পাব আৰু লখৰা লালুংগাঁও অঞ্চলত কৃত্ৰিম বান পাব। ঠিক একেদৰে যদি আমি গলিৰ কথা উল্লেখ কৰো যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আপোনালোকে একে আজাদ ৰোড হৈ যদি নেপালী মন্দিৰ যাম বুলি ভাবিছে দুয়োটা পথতে বানপানী পাব। এটা শনি মন্দিৰ দেখুৱাইছো কিছু জুম কৰি। সেই শনি মন্দিৰৰ ভিতৰ ভাগত পানী প্ৰৱেশ কৰিছে। এই মুহূৰ্তত দেখুৱাইছো যে এয়া হৈছে শনি মন্দিৰ আৰু শনি মন্দিৰৰ ভিতৰ ভাগত পানী প্ৰৱেশ কৰিছে। এয়াই হৈছে আজিৰ দিনটোৰ প্ৰতিচ্ছবি গুৱাহাটী মহানগৰীৰ। একেদৰে জ্যোতিকুছী অঞ্চলত বানপানী আছে আৰু ঠিক অনুৰূপ ধৰণে যি উল্লেখ কৰো যে লাল গণেশত বানপানী আছে আৰু এখন পথাৰ দেখুৱাইছো যে এই পথাৰখনত কৃত্ৰিম বানপানীৰে ভৰি পৰিছে। এয়াই হৈছে আজিৰ দিনটোৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লখৰা হৈ নেপালী মন্দিৰ সংযোগ কৰা পথছোৱা। প্ৰবল ঢৌ দেখিছে বা প্ৰবল সোঁত দেখিছে। এনেদৰে বানপানী ৰাজপথৰ ওপৰে বাগৰিছে। দেখুৱাইছো যে যিসকল যাত্ৰী আছে বা জিলৈকে যাম বুলি ভাবিছে সকলোৰে এক প্ৰকাৰ আহ যাহ কৰাত যথেষ্ট সুবিধা হৈছে। আন দুখন বাহন এই মুহূৰ্তত দেখুৱাইছো বিকল হৈ খোজকাঢ়ি আহি আছে। এখন স্কুটি বাহন এই মুহূৰ্তত পুনৰ দেখুৱাইছো, ৰঙা ৰঙৰ স্কুটি বাহন, এভিয়েটৰ বাহন হোণ্ডা কোম্পানীৰ, আৰু সেইখনো বেয়া হৈ বা বিকল হৈ এনেদৰে ঠেলি ঠেলি আহি থকা দেখিবলৈ পোৱা গৈছে। এয়াই হৈছে আজিৰ দিনটো স্মাৰ্ট চিটি, স্মাৰ্ট মহানগৰীৰ পাৰ্পল চিটিৰ এটা পৰিৱেশ। এজাক বৰষুণৰ পিছতে বাৰম্বাৰ চৰকাৰ প্ৰশাসনকে ইউএছটিএমক দোষ দিয়ে বা ইউএছটিএমক দোষ দি থাকিলে নহ'ব। এই বানপানীৰ পৰা কিন্তু ৰাইজক মুক্ত কৰিব লাগিব, কাৰণ ইউএছটিএমৰ যাতে বাৰম্বাৰ দোষ দি থাকিলে নহ'ব। এই বানপানীৰ পৰা অসমৰ ৰাইজক, মহানগৰ ৰাইজক ৰক্ষা কৰাৰ দায়িত্ব কিন্তু চৰকাৰ প্ৰশাসনৰে। এনেধৰণৰে দৃশ্য দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত গুৱাহাটী মহানগৰীত। কেইবাজনো লোকৰ স্থানত পৰিছে, বাহন বিকল হৈছে। এয়াই আজিৰ দিনটোৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে মহানগৰীত। বিশেষকৈ আমি নিউজ ১৮ অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজ যোগে দেখুৱাইছো এইসমূহ দৃশ্যাংশ। আজিৰ দিনটোত জনালো ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰোঁতে আপোনালোকে জালুকবাৰীৰ পৰা প্ৰৱেশ কৰিলে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব বা লখৰাৰ পৰা নেপালী মন্দিৰ গ'লে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব। যিসকল দৰ্শকে চাই আছে তেখেতসকলক পুনৰ জনাইছো যে আজিৰ দিনটোত আপোনালোকে লখৰাৰ পৰা নেপালী মন্দিৰ বা নেপালী মন্দিৰৰ পৰা লখৰা অভিমুখে আহিম বুলি ভাবিছে এটি কিছু পলমকৈ আহক, কাৰণ এই স্থানত মই উপস্থিত থকা স্থান হৈছে হাউকুছি তিনিআলি। হাউকুছি তিনিআলিত এতিয়াও বানপানী দেখিবলৈ পোৱা গৈছে আৰু ক্ৰমাৎ বৰষুণ বৃদ্ধি হৈছে, তাৰ বাবে বানপানীৰ সোঁত বৃদ্ধি পাইছে একেবাৰে দূৰ দূৰণি পৰ্যন্ত। সোঁফালৰ ট্ৰেকে হওক বা বাওঁফালৰ ট্ৰেকে হওক, বোথ চাইড অৰ্থাৎ দুয়োটা দিশতে বানপানী হৈছে। আৰু এয়াই হৈছে আজিৰ গুৱাহাটী মহানগৰীৰ পৰিৱেশ। আন একাংশ লোক আছে, তেখেতসকলৰ পৰাও কিছু মন্তব্য জনাবলৈ চেষ্টা কৰিম। দাদা কেনেধৰণৰ অসুবিধা হৈছে? কেনেধৰণৰ অসুবিধা হৈছে? যাবলৈ বৰ অসুবিধা হৈছে। ক'ত যাম বুলি আহিছিলে? মই এই বেলতলা চাৰ্ভে অফিচ যাবলৈ বিচাৰিছিলো, আধাৰ কাৰ্ডৰ অফিচত। আমি কেনেকে যাম সেইটোও ভাবি আছো। যাব পৰা নাই এতিয়া? নাই। এনেদৰে বেলতলাৰ কাৰ্যালয়লৈকে যাব বিচাৰিছে একাংশ লোকে আৰু তেখেতসকলে এতিয়া এনেদৰে ৰ'ব লগা হৈছে আৰু ডিভাইডাৰত উঠিব লগা হৈছে। কাৰণটো হৈছে মই ডিভাইডাৰতে উঠি আছো, কাৰণ
তলত পানী, সেইবাবে ডিভাইডাৰ উঠি এক প্ৰকাৰ নিজক বচোৱাৰ বাবে বা কাপোৰ কানি নিভিজাৰ বাবে এনেধৰণৰ এটা ব্যৱস্থা লৈছে। আৰু আমি দেখুৱালো ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতে কেনেদৰে কৃত্ৰিম বানৰ কবলত পৰে। প্ৰত্যেকবাৰে চৰকাৰ প্ৰশাসনে USTMক দোষ দিয়ে, কিন্তু ৰাইজক সুবিধা কৰি দিব লাগিব, যাকে দোষ নিদিয়ক কিয় ৰাইজে কিন্তু এইখিনি ৰাইজৰ এটাতে মুকলি কৰি দিব লাগিব যে সকলো ৰাইজে এক প্ৰকাৰ কৃত্ৰিম বানৰ পৰা ৰোধ হওক। আৰু আমাৰো চৰকাৰ প্ৰশাসনলৈকে দাগি দিছে, কোনো এজন মন্ত্ৰী VVIP গৈছে, মুহূৰ্তত দেখুৱাইছো, দুখন এস্কৰ্ট গৈছে আৰু এখন ইন'ভা বাহন গৈছে, তেখেত সকলোৱে কিন্তু এনেদৰে যাব লগা হৈছে। তাৰ বাবে চৰকাৰ প্ৰশাসনে ৰাইজৰ সুবিধাৰ্থে সকলো কাম কাজ কৰি দিয়ক।